নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মজন, ৰাষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহৰ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আজি মই আপোনালোকৰ লগত আপোনালোকৰ ৰাশি অনুসৰি ব্যৱহাৰ কৰিব পৰা, আপোনাৰ জন্মৰ ৰাশি অনুসৰি আপোনালোকে ব্যৱহাৰ কৰিব পৰা এটা অত্যন্ত পৰীক্ষিত আৰু শক্তিশালী উপায় সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। যিটো উপায় যদি আপোনালোকে কণ্টিনিউ কৰিবলৈ লয়, খুব কম দিনৰ ভিতৰতে আপোনালোকে ইয়াৰ ভাল পৰিণাম লাভ কৰিবলৈ সক্ষম হ'ব। সম্পূৰ্ণ পৰীক্ষিত উপায়, বৈদিক উপায় আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনালোকৰ ৰাশি অনুসৰি আপোনালোকে কি মন্ত্ৰ জপ কৰিব লাগে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে মন্ত্ৰত এটা বিশেষ শক্তি থাকে। মন্ত্ৰৰ জৰিয়তে আমি ঈশ্বৰৰ লগত কানেক্ট হ'ব পাৰোঁ, ইউনিভাৰ্চৰ লগত কানেক্ট হ'ব পাৰোঁ। প্ৰত্যেক মন্ত্ৰতে এটা বিশেষ শক্তি থাকে। বন্ধুসকল, জ্যোতিষশাস্ত্ৰত আমি ৰাশি অনুসৰি কি মন্ত্ৰ ডেইলি জপ কৰিব লাগে সেই বিষয়ে উল্লেখ কৰা হৈছে। যদি এই মন্ত্ৰ আমি জপ কৰোঁ, তেন্তে আমাৰ ৰাশিৰ যদি বেয়া সময় চলি আছে, যেনেকৈ চাৰেচাতি, ধৈয়া, এই ধৰণৰ সমস্যা যদি চলি আছে, বা আপোনালোকৰ যদি কামবিলাক সিদ্ধি হোৱা নাই, মনৰ ইচ্ছাবিলাক পূৰ্ণ হোৱা নাই, আপোনালোকৰ মন ভাল নাথাকে, কামত মনে বিচৰা ধৰণে আপোনালোকে সফলতা পোৱা নাই, সেই বাধা দূৰ হয়। বন্ধুসকল, এতিয়া আমি জানো আহক যে 12টা ৰাশিৰ ব্যক্তিসকলে নিজৰ ৰাশি অনুসৰি কি মন্ত্ৰ জপ কৰিব লাগে। বন্ধুসকল, প্ৰথম ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনত উন্নতি আৰু প্ৰগতিৰ কাৰণে, সুখ সমৃদ্ধিৰ কাৰণে এই মন্ত্ৰটো ডেইলি যিমান পাৰে, যেতিয়াই পাৰে, মনে মনে পাৰে, উচ্চাৰণ কৰি পাৰে জপ কৰিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম হ্ৰীং শ্ৰীং লক্ষ্মী নাৰায়ণাই নমঃ। ওম হ্ৰীম শ্ৰীম লক্ষ্মী নাৰায়ণাই নমঃ। এই মন্ত্ৰটো মেষ ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক দিনে যিমান পাৰে, যেতিয়াই পাৰে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰিলে তেওঁলোকৰ জীৱনৰ বাধা বিঘিনিবিলাক দূৰ হয়, মনৰ ইচ্ছা পূৰ্ণ হয়, জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন হয়। বৃষ ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনত উন্নতি, সমৃদ্ধি আৰু সুখ শান্তিৰ কাৰণে এই মন্ত্ৰটো ডেইলি জপ কৰিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম গোপালায় উত্তৰ ধ্বজাই নমঃ। ওম গোপালায় উত্তৰ ধ্বজাই নমঃ। এই মন্ত্ৰটো বৃষ ৰাশিৰ ব্যক্তিসকলে প্ৰত্যেক দিনে যিমান পাৰে, যেতিয়াই পাৰে, মনে মনে পাৰে, উচ্চাৰণ কৰি পাৰে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু উন্নতিৰ আগমন হয়। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনত উন্নতি প্ৰগতিৰ কাৰণে, সুখ সমৃদ্ধিৰ কাৰণে এই মন্ত্ৰটো ডেইলি যিমান পাৰে, যেতিয়াই পাৰে জপ কৰিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম ক্লিং কৃষ্ণাই নমঃ। ওম ক্লিং কৃষ্ণাই নমঃ। এই মন্ত্ৰটো মিথুন ৰাশিৰ ব্যক্তিসকলে যেতিয়াই পাৰে, যিমান পাৰে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন হয়, জীৱনৰ বাধাবিলাকো দূৰ হয়, মনৰ ইচ্ছাও পূৰ্ণ হয়। বন্ধুসকল, কৰ্কট ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনৰ উন্নতি সমৃদ্ধিৰ কাৰণে, নিজৰ মনৰ ইচ্ছাৰ পূৰ্তিৰ কাৰণে এই মন্ত্ৰটো প্ৰত্যেক দিনে যেতিয়াই পাৰে, যিমান পাৰে জপ কৰিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম হিৰণ্য গৰ্ভায় অব্যক্ত ৰূপেণ নমঃ। ওম হিৰণ্য গৰ্ভায় অব্যক্ত ৰূপিণে নমঃ। এই মন্ত্ৰটো কৰ্কট ৰাশিৰ ব্যক্তিসকলে যেতিয়াই পাৰে, যিমান পাৰে, মনে মনে পাৰে, উচ্চাৰণ কৰি পাৰে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন হয়। সিংহ ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনত উন্নতি প্ৰগতিৰ কাৰণে এই মন্ত্ৰটো ডেইলি জপ কৰিব লাগে। যেতিয়াই পাৰে, যিমান পাৰে জপ কৰিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম ক্লিং ব্ৰহ্মণে জগদা ধৰায় নমঃ। ওম ক্লিং ব্ৰহ্মণে জগদা ধৰায় নমঃ। এই মন্ত্ৰটো সিংহ ৰাশিৰ ব্যক্তিসকলে যেতিয়াই পাৰে, যিমান পাৰে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু উন্নতিৰ আগমন হয়। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনত উন্নতি প্ৰগতিৰ কাৰণে এই মন্ত্ৰটো সদায় যিমান পাৰে, যেতিয়াই পাৰে জপ কৰিব লাগে। মনে মনে পাৰে, উচ্চাৰণ কৰি পাৰে জপ কৰিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম নম প্ৰীম পীতাম্বৰাই নমঃ। ওম নম প্ৰীম পীতাম্বৰাই নমঃ। এই মন্ত্ৰটো কন্যা ৰাশিৰ ব্যক্তিসকলে যেতিয়াই পাৰে, যিমান পাৰে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি আৰু উন্নতিৰ আগমন হয়। বন্ধুসকল, তাৰপিছৰ ৰাশি হৈছে তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনৰ উন্নতি সমৃদ্ধিৰ কাৰণে, নিজৰ ইচ্ছা পূৰ্তিৰ কাৰণে এই মন্ত্ৰটো যিমান পাৰে, যেতিয়াই পাৰে জপ কৰিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম তত্ত্ব নিৰঞ্জনায় তাৰক ৰামায় নমঃ। ওম তত্ত্ব নিৰঞ্জনায় তাৰক ৰামায় নমঃ। এই মন্ত্ৰটো তুলা ৰাশিৰ ব্যক্তিসকলে যেতিয়াই পাৰে, যিমান পাৰে জপ কৰিব লাগে। উচ্চাৰণ কৰি পাৰে বা আপোনালোকে মনে মনে পাৰে, যেতিয়াই পাৰে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰিলে তুলা ৰাশিৰ ব্যক্তিসকলৰ জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন হয়, মনৰ ইচ্ছাও পূৰ্তি হয়। বন্ধুসকল, বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে জীৱনত সুখ সমৃদ্ধি উন্নতিৰ কাৰণে এই মন্ত্ৰটো যিমান পাৰে, যেতিয়াই পাৰে জপ কৰিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম নাৰায়ণায় সুৰসিংহায় নমঃ।
ওম নাৰায়ণায় সুৰ সিংহায় নম। এই মন্ত্ৰটো বিচি ৰাখি ব্যক্তিসকলে নিজৰ জীৱনৰ উন্নতি সমৃদ্ধিৰ কাৰণে, নিজৰ ইচ্ছাপূৰ্তিৰ কাৰণে যেতিয়াই পাৰে যিমান পাৰে জপ কৰিব লাগে। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলে নিজৰ উন্নতি প্ৰগতিৰ কাৰণে, সুখ সমৃদ্ধিৰ কাৰণে, মনৰ ইচ্ছাপূৰ্তিৰ কাৰণে এই মন্ত্ৰটো যিমান পাৰে যেতিয়াই পাৰে জপ কৰিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম শ্ৰীং দেৱকৃষ্ণায় ৰুদ্ধ ধিতায় নম। ওম শ্ৰীং দেৱকৃষ্ণায় ৰুদ্ধ ধিতায় নম। এই মন্ত্ৰটো ধনুৰাশিৰ ব্যক্তিসকলে যেতিয়াই পাৰে যিমান পাৰে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰি ধনুৰাশিৰ ব্যক্তিসকলৰ জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন হয়, মনৰ ইচ্ছাৰ পূৰ্তি হয়। বন্ধুসকল, মকৰ ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনত উন্নতি সমৃদ্ধিৰ কাৰণে, নিজৰ মনৰ ইচ্ছাৰ পূৰ্তিৰ কাৰণে এই মন্ত্ৰটো যিমান পাৰে যেতিয়াই পাৰে জপ কৰিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম শ্ৰীং বৎসলায় নম। ওম শ্ৰীং বৎসলায় নম। এই মন্ত্ৰটো মকৰ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে যেতিয়াই পাৰে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰি তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন হয়, বাধা বিঘিনি সমস্যাও দূৰ হয়। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজৰ জীৱনত উন্নতি প্ৰগতিৰ কাৰণে এই মন্ত্ৰটো যেতিয়াই পাৰে যিমান পাৰে জপ কৰিব লাগে। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম শ্ৰীং উপেন্দ্ৰায় অচ্যুতায় নম। ওম শ্ৰীং উপেন্দ্ৰায় অচ্যুতায় নম। এই মন্ত্ৰটো যদি কুম্ভ ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে জপ কৰে তেন্তে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন হয়, মনৰ ইচ্ছাও পূৰ্তি হয়। বন্ধুসকল, তাৰপিছত ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিসকলে এই মন্ত্ৰটো যিমান পাৰে যেতিয়াই পাৰে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন হয়, মনৰ ইচ্ছাও পূৰ্তি হয়। বন্ধুসকল, সেই মন্ত্ৰটো হৈছে ওম নম উদ্ধধিতায় উদ্ধাৰিণে নম। ওম নম উদ্ধধিতায় উদ্ধাৰিণে নম। এই মন্ত্ৰটো মীন ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে যেতিয়াই পাৰে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰিলে তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন হয়, মনৰ ইচ্ছাও পূৰ্তি হয়। বন্ধুসকল, এইদৰে জ্যোতিষ শাস্ত্ৰত, আমাৰ বৈদিক শাস্ত্ৰসমূহত ৰাশি অনুসৰি আমি কি মন্ত্ৰ জপ কৰিব লাগে সেই বিষয়ে উল্লেখ পোৱা যায়। এই গোটেইকেইটা মন্ত্ৰ অত্যন্ত পৰীক্ষিত আৰু বৈদিক মন্ত্ৰ আপোনালোকে নিজৰ জন্ম ৰাশি অনুসৰি আপোনালোকে ইয়াক প্ৰয়োগ কৰিব পাৰে। সম্পূৰ্ণ পৰীক্ষিত উপায় আপোনালোকে ব্যৱহাৰ কৰি চাব, নিশ্চয় ইয়াৰ পৰা ভাল ফল লাভ কৰিব। আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আপোনালোকে নিজৰ ৰাশি অনুসৰি কি মন্ত্ৰ জপ কৰিব লাগে, কি মন্ত্ৰ জপ কৰিলে আপোনালোকৰ জীৱনলৈ সুখ সমৃদ্ধিৰ আগমন হয়, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টোও ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।